বেলেগ আপুনি হ'ল টেনচন মাষ্টাৰ কি এখন মোটামুটি সদায় কয় হিৰণ্য বোলে টেনচন মাষ্টাৰ এদিন টেনচন কৰিছে এই কাৰণে টেনচন ল'বলৈ একো নাই ৰাজে কোৱা কথা ৰাজে কৈছে এদিন টেনচন কৰিছে বোলে সখীয়ে বোলে টেনচন ল'বলৈ একো নাই কাৰণে টেনচন যে প্ৰেছাৰ চুগাৰ নৰ্মেল আছে চব ঠিকে আছে একো নাই সেইটো চিন্তা যে কিয় একো নাই কি হ'ল কথাটো হ'ল সখী এটা মোটামুটি এটা লাউড স্পীকাৰ যেতিয়া কথা ক'ব তেওঁ এটা লাউড স্পীকাৰ শুনিছে যদি বেয়া পাইছে গুচি যা কাণ ফাটি যাব পাৰে মই আকৌ ক'ৰবাত লাউড স্পীকাৰ ক'ৰবাত বাঢ়ি ক'ৰবাত হাৰমনিয়াম টাইপ এনেকুৱা টাইপ তাৰমানে মই ক'ৰবাত আচলতে মানে ঘটনাটো কি জানো মই কওঁ মানুহে যদি নিজক চিনি পায় নহয় কোনো প্ৰব্লেমেই নাই জীৱনত একদম ঠিক কথা মই যদি নিজক চিনি পাওঁ মই কম্পিটিশ্যন নকৰোঁ না মই জানো মই নিজক চিনি পাওঁ কম্পিটিশ্যন মই কথাটো কৈছোঁ ধৰ মানুহৰ বেয়া পোৱা পুই ক'ত হয় যেতিয়া কম্পিটিশ্যন মনতে লৈ যে অমুকে অমুক কৰে মইহে ইমানে কম্পিটিশ্যন মই নিজক জানো যে মোৰ এইখিনিয়ে অভিনয় প্ৰতিভা শিক্ষাগত অৰ্হতা মোৰ এইখিনিয়ে 3 বাৰ ফেল কৰি মোটামুটি মেট্ৰিক চেট্ৰিক পাছ কৰা মানুহ মই সখী হ'ল শিক্ষিত মানুহ গতিকে মই কথাটো কৈছোঁ গতিকে মই নিজক জানো গতিকে মোৰ সখীলৰ প্ৰব্লেম নাই মই জানো নিজক আমি মানে সেইটোৱে কথা কি জানো সেইটো জানো কি নাজানো সেইটো আৰু ভালকে জানো সেইটো আৰু ভালদৰে গতিকে এটা প্ৰব্লেম নাজানো কি কৰিম এতিয়া মাৰিলে হ'ব এতিয়া নাজানো ৰাতিপুৱা চকু মেলি ছোৱালীক স্কুলত থওঁ আহোঁতে অন দা ৱে বজাৰ কৰোঁ আৰু কি কপাল আপোনাৰ চাওকচোন তেতিয়া আপুনি সৰুতে তাইক স্কুলত থ'লে এতিয়াও মই তাইক স্কুলত থওঁ থৈ থৈ বজাৰ কৰিলোঁ বজাৰ কৰি মই নেটৱৰ্কটো চাই ল'লোঁ মই ৰাতিপুৱা উঠি নেটৱৰ্কটো খুলি দিওঁ ক'ত কোন কি হৈ আছে যদি দেখিছোঁ যে অকণমান কিবা কিবি খেলি মেলি হৈছে মই ভাতত সোমাই দিলোঁ ভাতত সোমাই দি ভাত তাত বনাই মেলি থ'লোঁ তাৰপিছত মই আধা ঘণ্টা বা 45 মিনিট পেপাৰখন পঢ়িম পেপাৰ পঢ়িলোঁ পঢ়ি যদি কিবা আনুষাংগিক কাম আছে কিবা কিবি আছে জাবৰি পেলোৱা হেৰি পেলোৱা হেন তেন কৰি অফিচলৈ আহিলোঁ আহি ঘৰলৈ আহিলোঁ থাকিলোঁ টিভি চিভি চাই কিতাপ চিতাপ পঢ়ি আৰু ৰাতিৰ ভাতটো মই সদায় বনাওঁ কাম নাথাকিলে ৰাতিৰ ভাতটো মই বনাওঁ বঢ়িয়াকৈ বৰফ চৰফ দি পেলাই লৈ লওঁ ধুনীয়া কৰি লৈ বঢ়িয়া কৰি সুন্দৰ কৰি মই নিজেও সুখী চব সুখী কুকিঙো চলি থাকে হুপিঙো চলি থাকে বুজা নাই আৰু কুকিং আৰু হুপিং চলি থাকে আৰু এতিয়া হৈছে কি যাৰে তাৰে লগত কথা পাতিবলৈ মন নোযোৱা হ'ল মানুহবিলাক ঠিকে যিবিলাক পাতল মানুহ সেইবিলাকৰ লগত কথা পাতিব মন নোযোৱা হ'ল গতিকে ঘৰতে থাকোঁ সিহঁতৰ লগতে কিবা কিবি কামনা কামৰি কৰি হেন তেন কৰি সেনেকৈ চলি যায় আৰু আপুনিও এটা শব্দৰ আৱিষ্কাৰ কৰিছে প্ৰিং বিখ্যাত হৈ গ'ল এতিয়া এই বিখ্যাত হৈ গ'ল মানে ভাড়াঘৰতে উলিওৱা প্ৰিংটো বিখ্যাত মানে এই ওলাই যায় ক'লে শব্দৰ ইমান হেৰি নাথাকে আৰু হৈ গৈ কি যে তই যদি কমিক ৰোল কৰিব খুজিছ তো ভেৰাইটিজ মানুহ চাব লাগিব বিভিন্ন ধৰণৰ এনেকুৱাও আছে মানুহ মই পাইছোঁ লগ যে জীয়াই থাকোঁতে বাপেক মাকক জ্বলাই দিছে জানাই মদ খাই জ্বলাই দিছে পৰৱৰ্তী কালত আকৌ সিয়ে হঠাৎ বাল্মীকি হৈ গ'ল হৈ এতিয়া বাপেকৰ নামত বঁটা মাকৰ নামত বঁটা অমুকটো কম্পিটিশ্যন পিছত মই বিশ্লেষণ কৰি গম পালোঁ যে সি আচলতে তাৰ নিজৰ পৰিচয় নাই সি বাপেক মাকৰ পৰিচয় লৈ যাব খোজে মানে মাক দেউতাক গুচি যোৱাৰ পাছত পৰিচয়তহে সি হেৰি থাকে সেইটো এটা মোৰ কাৰণে কমেডি আকৌ এবাৰ বুজিছা আজি হ'ল কেইবছৰমান তোমাৰ 20-22 বছৰমান হ'ব ৰবীন্দ্ৰ ভৱনৰ বাহিৰত আমি গোটেই ষ্টাফ মোটামুটি চিফ মিনিষ্টাৰ আহিব কিবা এটা কথা তাৰমানে হাঁহি ওলালে লাউড হাঁহি এটা ওলাল হঠাৎ এটা ডেকা পুলিচ অফিচাৰ তহঁতৰ বয়সৰ আহি কিয় ইমান জোৰে হাঁহিছে কিয় ইমান জোৰে হাঁহিছে মানে হাঁহি উঠা কথা নাজানে নেকি CM আহিব CM আহিলে ইমান জোৰে হাঁহে নেকি CM আহিব বুলি জোৰে হাঁহিব নোৱাৰি সেইটো মোৰ কাৰণে কমেডি অফক'ৰ্ছ কমেডি এতিয়া মই চবতে কমেডি পাওঁ এতিয়া মই চবতে কমেডি বিশ্বাস কৰ ভাই কোনোবাই কিবা এটা ক'লে মই বিৰাট ফূৰ্তি পাওঁ এইটো কাম কিয় কৰিলি আচ্ছা এইটো
কথা বুজা নাই আমাৰ এতিয়া ৰজাদিনীয়া পুখুৰীটো জোৰ পুখুৰী ইটো পুখুৰী ৰজাদিনীয়া পুখুৰী তাৰ আহোমৰ দিনত বনোৱা পুখুৰী কাৰ মাথা দি কুই ওলাল নাজানো একদম পাৰ্ক বনাই দি মাজত পানীৰ ফোঁৱৰা চোঁৱৰা লগাই দিলে মই বোলো ইয়াত দেখোন ঐতিহ্যটো নোহোৱা হৈ গ'ল সেইটোও কমেডি বনভৰধৰ আমি দুটা মই চলাইছোঁ স্কুটাৰৰ পিছফালে সখী আমি বহুত খেপচেপো মাৰিছোঁতো এনেকুৱা আৰু গাড়ীটো সেই মই চলাই সেই কাষতে আধা বয়সটো মোৰ পিছত বহুতেই গ'ল যাৰ যাৰ স্কুটাৰ আছিল যেতিয়া গাড়ী হ'ল তেওঁলোকৰ আগৰ চিটত বহুতেই গ'ল এটা হেতুতে চলি আছো মানে মানুহে স্কুটাৰৰ ড্ৰাইভাৰ মই সি মানে আজিলৈকে তাৰ আগত কাকো দেখাই নাই যে স্কুটাৰৰ ড্ৰাইভাৰে কেনেকৈ ব্যৱহাৰ কৰে আকৌ চাগে কোনোবাই ঠাট্টা মাৰি দিলে কি ড্ৰাইভাৰে গাড়ী নাপালে আৰু একবাৰ দিছে হয়তো চালা গাড়ীৰে থাকিব লাগিছিলে মই ড্ৰাইভাৰ হয় স্কুটি আগৰ ধৰ কাকো দেখাই নাই জীৱনত যে স্কুটাৰৰ ড্ৰাইভাৰে কেনেকৈ আচৰণ কৰিব লাগে সি পাগলা হৈ গৈছে এটা সময়ত সি টিফিনৰ পইচা পাব নাই বা হেৰি সি নাজানে নহয় তাৰপিছত সি যিটো জেচাজ দিলে মোক ইয়াক দেখাই দিলো বুলি কৈ সেই যে ভয়ে 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 গ'লো জি এছৰ ৰাস্তাত পৰা আৰু মোটামুটি আৰু সেইটোৱে আচলতে কনফিডেন্স মানে কনফিডেন্স গাড়ীটো নোৱাৰিলোঁ গাড়ীখন আছে এনেই এতিয়াতো তোমাৰ দাদা নহয় এতিয়া সম্ভৱেই নহয় মইতো আজিও স্কুটাৰ লৈ এনেকে উঠি মই আকাশলৈ চাই যেতিয়া দেখিছোঁ যে ক'লা হৈ আহিছে মই কৈছোঁ না 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 আজি স্কুটাৰটো আৰু এটা চবৰে এটা চখ এটা থাকে চখ এটা সখীৰ সৰুৰ পৰা এটা চখ আছিলে তেওঁ গাড়ী চাড়ী চলাই ভাল পায় এই ট্ৰাকো চলাই দিয়ে কেতিয়াবা ট্ৰাক চলাই দিছোঁ অফিচত বাছ চলাই দিছোঁ সখীত গাড়ী এখন লৈছে কিন্তু এই ভাঙা স্কুটাৰতে জীৱনটো তাক বহুত দেখিছোঁ মই তেওঁক বহুত দেখিছোঁ বহুত বছৰ দেখিছোঁ মই সেইখন বিখ্যাত স্কুটাৰ এইটো পৰি আছে নে কি হ'ল নাই ষ্টেণ্ড টেণ্ড নাথাকা পঢ়াৰ পিছত তেওঁ এখন গাড়ী লৈছে তেওঁৰ এটা চখ আছে প্ৰথম ভান আছিলে মানে নহয় এইটো মানে বিৰাট চখো লাগে কিন্তু এতিয়া কি হৈছে জানা সখী এতিয়া আৰু গাড়ী চলাব মন নোযোৱা হৈ গ'ল এতিয়া বেয়াটো ট্ৰাফিক তাৰমানে তই ক'ত ৰাখিবি ক'ত বোলে যাবি এইফালে ভোঁচকৈ গুচি গ'ল এখন বাইক এইফালে গুচি গ'ল কোনেও কাকো ট্ৰেফিক নামানে ভালে হৈছে দে হেঁপাহ মোৰ আগৰ পৰাই নাছিল ভালে হৈছে ভালে গতি দি আছে এতিয়া জামো বাঢ়িছে মাজতে কি হ'ল মা দেউতা থাকোঁতে আৰু ধৰ ছবি এখন কৰিব মন প্ৰডিউচাৰক টুপি পিন্ধাবও নাজানো মিছা কথা ক'ব নাজানো ৰাতি প্ৰেংকটো দি পেলাই খং উঠি বুঢ়া বুঢ়ীক বকো সেইবিলাক মাটি বাৰী আছিলে চব দি দিলে কাঠ দিলে বোলে দিলোঁ মানে হেৰি আমাৰ বংশত কিছুমান ভিক্ষাৰী আছিলে ভিক্ষাৰীবিলাকক দান দি দিলে দান চান দি দিলে মই সেইয়া বেছি পেলাই চিনেমা কৰিব পাৰিলোঁ হেন টেন গ'ল জয়ন্ত দাস ডাঙৰীয়া ভাগৰ এই মন্তব্যখিনি আমাৰ মাজে সদায় চিৰসেউজ হৈ ৰৈ থাকিব আমি যিহেতু জয়ন্ত দাস ডাঙৰীয়াক খুবেই ভাল পাওঁ সেইবাবে তেওঁ স্মৃতি কিছুমান আগতে কৰি যোৱা আগতে তেওঁ কিছুমান মৃত্যুৰ আগমুহূৰ্তত তেওঁ কিছুমান কাম কৰি থৈ গৈছিলে বহুত ভাল ভাল অভিনয় কৰি গৈছিলে চিৰিয়েল কৰিছিলে চিনেমা কৰিছিলে আৰু তেওঁ কিছুমান মন্তব্য আছিলে তেওঁ আগবঢ়াইছিলে কিছুমান জমনি আছিলে কিছুমান সকলোখিনি আমাৰ মাজত ৰাখিবলৈ কাৰণে এই ভিডিঅ'টো বনালোঁ গতিকে আমাৰ মাজতো তেওঁ সজীৱ হৈ থাকক যিহেতু তেওঁতো আৰু আমাৰ মাজত নাই তেওঁতো গুচি গ'ল সকলোকে এৰি থৈ সকলোকে কন্দুৱাই এৰি থৈ গ'ল কিন্তু তাৰ মাজতো তেওঁ কৰা কামবিলাক তেওঁ কৰা অভিনয়বিলাক তেওঁ কৰা মৰমবিলাক তেওঁ কৰা জমনিবিলাক সকলোবিলাক আমি আয়ত্ব কৰি ৰাখিছোঁ কিয়নো কেতিয়াবা হয়তো আমাৰো চাবলৈ মন যাব যিহেতু তেওঁকতো আৰু কেতিয়াও নতুন কামত আমি দেখা নাপাম তেওঁতো আৰু নতুন চিনেমা চিৰিয়েলত আমি কেতিয়াও আৰু জয়ন্ত দাস ডাঙৰীয়া কেতিয়াও মানে ৰাজুক দেখি নাপাওঁ সেইবাবে এই কিছুমান ক্লিপ আমাৰ মানে ভিডিঅ' ৰাখি থ'ব বিচাৰিছোঁ যিহেতু আমাৰ চেনেলত ৰাখি থ'ব বিচাৰিছোঁ কেতিয়াবা তেওঁ এই স্মৃতিবিলাকে চাবলৈ মন যাব এইবিলাক চাই আমি মানে মনত অলপ হ'লেও হাঁহি খোৰাক দিব পাৰিম যিহেতু তেওঁ ইমান জমনি ভিডিঅ' বনায় কিছুমান কথা কয় জমনি কথা কয় কমেডি বনায় এই সকলো কথাখিনি আমাৰ মাজত বান্ধি ৰাখিবলৈ অটুট ৰাখিবলৈ আমি এই ভিডিঅ'টো কৰিলোঁ দেখিলে ৰবি দা লগতে হিৰণ্য দাস লগতে আছে জয়ন্ত দাস গোটেইখিনি তেওঁলোকে ইমান ধুনীয়াকৈ তেওঁ আলোচনাত বহিছিলে ইমান ধুনীয়াকৈ তেওঁলোকৰ মনৰ ভিতৰত কিছুমান কথা আগতে ছবি কৰা আগতে কি কৰিছিলোঁ কি নাই কৰা পঢ়াৰ পৰা কেনেকৈ পঢ়িছিলোঁ কি নাই গোটেইখিনি ইমান ধুনীয়াকৈ তেওঁলোকে আলোচনা কৰিলে ভাল লাগিলে এই ভিডিঅ'টো সেইবাবে ময়ো দিলোঁ আৰু গতিকে ইমানতে মই ভিডিঅ'টো সমাপ্ত কৰিলোঁ কিয়নো দিলোঁ আমাৰ মাজত তেওঁ সদায় মানে মানুহজন নাথাকিলে কি হ'ব তেওঁ কৰা অভিনয়বিলাক আমাৰ মাজত সদায় সজীৱ হৈ থাকক বুলি মই এই ভিডিঅ'টো বনালোঁ গতিকে
তেওঁ য'তে আছে কুশলে থাকক আৰু তেওঁ আত্মাই যাতে সদ্গতি লাভ কৰে তাৰে কামনা কৰিলে বাৰে বাৰে কৈছে তেওঁ ভগৱানৰ ওচৰত এটা প্ৰাৰ্থনা জনাইছে তেওঁ য'তে আছে ভালে থাকক আৰু তেওঁৰ বাবে 1 মিনিট মোলৈ প্ৰাৰ্থনা মই মোৰ ফালৰ পৰা জনাই দিছোঁ। ওম শান্তি ওম কৃষ্ণ প্ৰভু ভালে ক'লে ভালে থাকিলে আৰু য'তেই থাকক তেওঁ শান্তিত থাকক কুশলে থাকক তাৰে কামনা কৰিলোঁ।